মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাত অনুষ্ঠানলৈ পুনৰ আপোনালোকক আদৰণি জনাইছো। নৱেম্বৰ মাহটোৱে আমালৈ প্ৰেৰণা কঢ়িয়াই আনিলে। যোৱা ২৬ নৱেম্বৰত সংবিধান দিৱসৰ দিনা সংসদৰ কেন্দ্ৰীয় কক্ষত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বন্দে মাতৰম ৰচনাৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে গোটেই দেশতে ধুমধামেৰে বিভিন্ন আয়োজন কৰা হৈছিল। ২৫ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰত ধৰ্মধ্বজা উত্তোলন কৰা হল। সেইদিনাই কুৰুক্ষেত্ৰৰ জ্যোতিচৰত পাঞ্চজন্য স্মাৰক ৰাইজৰ বাবে মুকলি কৰা হল। বন্ধুসকল, কেইদিনমানৰ আগতে মই হায়দৰাবাদত বিশ্বৰ আটাইতকৈ ডাঙৰ লিপ ইঞ্জিন MRO ফেচিলিটি উদ্বোধন কৰিলো। উৰাজাহাজৰ মেৰামতিৰ ক্ষেত্ৰত ভাৰতৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ। যোৱা সপ্তাহত মুম্বাইত INS মাহেক নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হল। যোৱা সপ্তাহতে মহাকাশ ক্ষেত্ৰত স্কাই ৰুটৰ ইনফিনিটি কেম্পাছে নতুন পদক্ষেপ লয়। ই হৈছে ভাৰতৰ নৱচিন্তা, উদ্ভাৱনী শক্তি আৰু যুৱ শক্তিৰ প্ৰতিবিম্ব। বন্ধুসকল, কৃষি ক্ষেত্ৰতো দেশে নতুন অভিলেখ গঢ়িছে। ভাৰতে ৩৫৭ নিযুত টন খাদ্যশস্য উৎপাদন কৰিছে। যোৱা দশকতকৈ এই সংখ্যা ১০০ নিযুত টন অধিক। কমনৱেলথ গেমছতো ভাৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। ই দেশবাসীৰ বাবেই গৌৰৱময় অভিজ্ঞতা। এনে গৌৰৱৰ কাহিনী ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবেই আছে মন কী বাত অনুষ্ঠানৰ এই মঞ্চ। বন্ধুসকল, ইচ্ছাশক্তি, দলীয় শক্তিত বিশ্বাস আৰু বাধা অতিক্ৰম কৰাৰ হাবিয়াস থাকিলে আটাইতকৈ কঠিন কাৰ্যও সম্পন্ন কৰিব পাৰি। কল্পনা কৰকচোন, যেতিয়া উপগ্ৰহ সেৱা, GPS আদি নাছিল, তেতিয়াও আমাৰ নাবিকসকল ডাঙৰ ডাঙৰ জাহাজ চলাই গন্তব্যস্থানত উপনীত হৈছিল। আজি সমুদ্ৰৰ পৰা এই যাত্ৰা মহাকাশৰ যাত্ৰালৈ পৰিৱৰ্তিত হৈছে। ইয়াতো প্ৰত্যাহ্বান আছে। পিছে আমি কেনেদৰে আগবাঢ়িম? বন্ধুসকল, কেইদিনমানৰ আগতে সামাজিক মাধ্যমত এটি ভিডিঅ' দেখা পালো। ইয়াত আছিল ইছৰোই আয়োজন কৰা এটি বিশেষ ড্ৰোন উৰোৱা প্ৰতিযোগিতাৰ ভিডিঅ'। প্ৰতিযোগীসকলে মংগল গ্ৰহৰ দৰে পৰিৱেশত ড্ৰোন উৰুৱাবলৈ চেষ্টা কৰিছিল। ই মোক আন এটি দৃশ্য মনত পেলাই দিলে। বৈজ্ঞানিকসকলে চন্দ্ৰযান-২ৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলোৱাৰ মুহূৰ্তৰ দৃশ্য। সেই সময়ত কোনো লোক নিৰাশ হৈছিল, কিন্তু বৈজ্ঞানিকসকলে লগে লগে চন্দ্ৰযান-৩ৰ কাম আৰম্ভ কৰিলে আৰু পাছত সফল হল। ই হৈছে বিফলতাক জয় কৰি সফল হোৱাৰ কাহিনী। যুৱকসকল আৰু বৈজ্ঞানিকসকলৰ এই আশাসুধীয়া চেষ্টাই হৈছে বিকশিত ভাৰতৰ ভেটি। মোৰ প্ৰিয় দেশবাসীসকল, আপোনালোকে মৌৰ সোৱাদ নিশ্চয় পাইছে, কিন্তু এই মৌৰ আহৰণত কিমান পৰিক্ৰমা জড়িত হৈ থাকে আৰু প্ৰকৃতিৰ সৈতে সন্তুলন ৰক্ষা কৰি কাম কৰা হয় ভাবি চাওকচোন। বন্ধুসকল, কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত হোৱা বন তুলসী অৰ্থাৎ চুলাই নামৰ ফুলবিধৰ ৰসৰ পৰা আহৰণ কৰা বগা মৌক ৰামবন মৌ বুলি কোৱা হয়। ই GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া গোটেই দেশতে ই বিখ্যাত হৈ পৰিছে। বন্ধুসকল, দক্ষিণ কান্নাড়া জিলাৰ পুত্তুৰ নামৰ ঠাইৰ মৌ উৎকৃষ্ট বুলি ধৰা হয়। এতিয়া গ্ৰামজন্য নামৰ এটি সংস্থাই এই অঞ্চলত আধুনিক পদ্ধতিত মৌ উৎপাদন কৰিছে আৰু চহৰ অঞ্চলতো এই মৌ যোগান ধৰিছে। এই ব্যৱসায়ত জড়িত কেইবা হাজাৰো কৃষক ইয়াৰ দ্বাৰা লাভান্বিত হৈছে। বন্ধুসকল, কৰ্ণাটকৰ তুমকুৰু জিলাত শিৱগংগা কালঞ্জিয়া নামৰ এটি সংস্থাই প্ৰতিজন সদস্যক আৰম্ভণিতে দুবাৰ মৌৰ বাকচ প্ৰদান কৰি মৌ পালন ব্যৱসায়ত জড়িত কৰায়। তেওঁলোকে পাছত মৌ নিষ্কাশন কৰি স্থানীয় বজাৰলৈ বিক্ৰীৰ বাবে লৈ যায়। ইয়াৰ জৰিয়তে তেওঁলোকে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিছে। আন এটি উদাহৰণ হৈছে নাগালেণ্ডৰ ক্লিফ হানি হাণ্টিং। নাগালেণ্ডৰ চোকলাংগন গাঁৱৰ থিয়ামনি য়াংগন জনজাতিৰ লোকসকলে পাহাৰৰ থিয় গৰাত বাঁহ লোৱা মৌৰ পৰা চাক সংগ্ৰহ কৰে। ই অতি দুঃসাহসিক কাম। সেয়েহে তেওঁলোকে প্ৰথমতে মৌ মাখিৰ সৈতে সৌম্যভাৱে কথা পাতে আৰু মৌচাক সংগ্ৰহৰ বাবে অনুমতি লয়। তাৰ পাছতহে তেওঁলোকে মৌ সংগ্ৰহ কৰে। বন্ধুসকল, আজি ভাৰতে মৌ উৎপাদনৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। 11 বছৰ পূৰ্বে দেশত মৌৰ উৎপাদন আছিল ৭৬,০০০ মেট্ৰিক টন। এতিয়া এয়া বৃদ্ধি হৈ ১.৫ লাখ মেট্ৰিক টনতকৈও অধিক হৈছে।
বিগত কিছু বৰ্ষত মৌৰ ৰপ্তানিও 3 গুণতকৈও অধিক বৃদ্ধি হৈছে। হানি মিছনৰ অধীনত খাদী গ্ৰামোদ্যোগেও 2.5 লাখতকৈও অধিক মৌ বাঁহৰ বাকচ জনতাৰ মাজত বিতৰণ কৰিছে। ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ পথ মুকলি হৈছে। অৰ্থাৎ দেশৰ বিভিন্ন প্ৰান্তত মৌৰ মিঠা এতিয়া বৃদ্ধি পাইছে। এই মিঠা সোৱাদে কৃষকৰ আয় বৃদ্ধি কৰিছে। মোৰ প্ৰিয় দেশবাসী, হাৰিয়ানাৰ কুৰুক্ষেত্ৰত মহাভাৰতৰ যুদ্ধ হৈছিল, সেয়া আমি সকলোৱে জানো। কিন্তু যুদ্ধৰ সেই অনুভৱ এতিয়া আপুনি মহাভাৰত অনুভৱ কেন্দ্ৰত নিজেই কৰিব পাৰিব। এই অনুভৱ কেন্দ্ৰত মহাভাৰতৰ কাহিনী 3D লাইট এণ্ড ছাউণ্ড শ্ব' আৰু ডিজিটেল পদ্ধতিৰে উপস্থাপন কৰা হয়। যোৱা 25 নৱেম্বৰত কুৰুক্ষেত্ৰলৈ যাওঁতে এই অনুভৱ কেন্দ্ৰৰ অনুভৱে মোক আনন্দিত কৰিলে। বন্ধুসকল, কুৰুক্ষেত্ৰৰ ব্ৰহ্ম সৰোবৰত আয়োজিত আন্তৰ্জাতিক গীতা মহোৎসৱত ভাগ লোৱাটো মোৰ বাবে এক বিশেষ অনুভৱ। সমগ্ৰ বিশ্বৰ লোক দিব্য গ্ৰন্থ গীতাৰ দ্বাৰা কিদৰে অনুপ্ৰাণিত হৈছে সেয়া দেখি ময়ো অভিভূত হলো। ইউৰোপ আৰু মধ্য এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু লোকে ইয়াত অংশগ্ৰহণ কৰিছে। এই মাহৰ প্ৰথম ভাগতেই ছৌদি আৰৱত পোনপ্ৰথমবাৰৰ বাবে সাৰ্বজনীন মঞ্চত গীতা পাঠৰ আয়োজন কৰা হৈছে। ইউৰোপৰ লাটভিয়াতো গীতা মহোৎসৱৰ আয়োজন কৰা হৈছিল। এই মহোৎসৱত লাটভিয়া, এস্তোনিয়া, লিথুৱানিয়া আৰু আলজেৰিয়াৰ শিল্পীয়ে প্ৰবল উৎসাহেৰে অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, ভাৰতৰ মহান সংস্কৃতিত শান্তি আৰু কৰুণাৰ ভাৱ বিদ্যমান। আপুনি দ্বিতীয় বিশ্বযুদ্ধৰ কথা চিন্তা কৰকচোন, যেতিয়া চৌদিশে আছিল কেৱল বিনাশৰ বাতাবৰণ। এনে বিপদকালত নৱানগৰৰ জাম চাহেব মহাৰাজ দিগ্বিজয় সিঙে যি মহান কাম কৰিলে সি আজিও মোক প্ৰেৰণা দিয়ে। সেই সময়ত জাম চাহেবে কোনো সামৰিক গোট অথবা ৰণনীতিৰ বিষয়ে চিন্তা কৰা নাছিল। বৰঞ্চ তেওঁ চিন্তা কৰিছিল কিদৰে ইহুদী শিশুসকলৰ প্ৰাণ ৰক্ষা কৰিব। তেখেতে গুজৰাটত হেজাৰ হেজাৰ শিশুক আশ্ৰয় দি তেওঁলোকক নতুন জীৱন দান দিয়ে। সেয়া আজিও এক নিদৰ্শন। কিছুদিন পূৰ্বে দক্ষিণ ইজৰাইলৰ মোছাব নেৱাটিমত জাম চাহেবৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে। এয়া এক বিশেষ সন্মান। বিগত বৰ্ষত পোলেণ্ডৰ বাৰ্চাত জাম চাহেবৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুযোগ ময়ো পাইছিলো। মোৰ বাবে সেই ক্ষণ আছিল অবিস্মৰণীয়। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে এক নেচাৰেল ফাৰ্মিং অৰ্থাৎ জৈৱিক কৃষিৰ বিশাল সন্মিলনত মই ভাগ লোৱাৰ সুযোগ পাইছিলো। দক্ষিণ ভাৰতত জৈৱিক কৃষিক লৈ এই প্ৰয়াস দেখি মই সঁচাকৈয়ে প্ৰভাৱিত হলো। বহু উচ্চ শিক্ষিত যুৱকে এতিয়া জৈৱিক কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰিছে। মই তাত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিছিলো, তেওঁলোকৰ মনৰ অনুভৱ জানিছিলো। জৈৱিক কৃষি পদ্ধতি ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অংশ। মা বসুন্ধৰাক ৰক্ষণাবেক্ষণ দিয়াৰ পদ্ধতিক উৎসাহিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। বন্ধুসকল, বিশ্বৰ প্ৰাচীনতম ভাষা আৰু বিশ্বৰ প্ৰাচীন চহৰৰ ভিতৰতে এখন চহৰ, এই দুয়োটাৰে সংগম সদায় অদ্ভুত। মই ক'ব খুজিছো কাশীৰ তামিল সংগমমৰ বিষয়ে। 2 ডিচেম্বৰৰ পৰা কাশীৰ নমুঘাটত চতুৰ্থ কাশী তামিল সংগমম আৰম্ভ হ'ব। এইবাৰ কাশী তামিল সংগমমৰ বিষয়বস্তু বৰ আমোদজনক। লাৰ্ণ তামিল, তামিল কৰকলম। তামিল ভাষাৰ প্ৰতি আকৰ্ষিতসকলৰ বাবে কাশী তামিল সংগমম এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ পৰিছে। কাশীৰ বাসিন্দাসকলৰ সৈতে যেতিয়াই কথা পাতো তেতিয়াই তেওঁলোকে কয় যে কাশী তামিল সংগমমৰ সৈতে জড়িত হোৱাটো তেওঁলোকৰ বাবে এক আনন্দৰ বিষয়। তাত তেওঁলোকে নতুন কিবা এটা শিকাৰ সুযোগ পোৱাৰ লগতে বহু নতুন ব্যক্তিক লগ পায়। এইবাৰো কাশীৰ বাসিন্দাসকলে সম্পূৰ্ণ উৎসাহ উদ্দীপনাৰে তামিলনাডুৰ পৰা আহিবলগীয়া ভাই ভনীসকলক স্বাগত জনাবলৈ ৰৈ আছে। মই আপোনালোক সকলোকে অনুৰোধ জনাওঁ যে আপোনালোকো কাশীৰ তামিল সংগমমৰ অংশীদাৰ হওক। ইয়াৰ জৰিয়তে এনেধৰণৰ অন্য মঞ্চৰ বিষয়েও ভাবক যাৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা শক্তিশালী হয়। মই পুনৰ ক'ব বিচাৰো, তামিল কলাচাৰম উইয়াৰ ৱানদ, তামিল মৌলি উইয়াৰ ৱানদ, তামিল ইণ্ডিয়াবিন পেৰুমিডম। অৰ্থাৎ তামিল সংস্কৃতি মহান, তামিল ভাষা মহান, তামিল ভাৰতৰ গৌৰৱ। মোৰ প্ৰিয় দেশবাসী, যেতিয়া ভাৰতৰ প্ৰতিৰক্ষা খণ্ড শক্তিশালী হয় তেতিয়া প্ৰতিজন ভাৰতীয় গৰ্বিত হয়। বিগত সপ্তাহত মুম্বাইত INS মাহেক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হয়। বহু লোকৰ মাজত ইয়াৰ দেশীয় চানেকি চৰ্চিত হৈছে।
আনহাতে পুডুচেৰী আৰু মালাবাৰ উপকূলবাসী ইয়াৰ নাম লৈ সন্তুষ্ট প্ৰকৃততে মাহে নামটো সেই স্থানৰ সৈতে ৰজিতা খুৱাই ৰখা হৈছে যাৰ এক ঐতিহাসিক সামুদ্ৰিক ভেটি আছে কেৰালা আৰু তামিলনাডুৰ বহু লোকে এই যুদ্ধৰ বাবে তৈয়াৰী জাহাজৰ মূৰটো উৰুমি আৰু কলাৰিপয়ট্টুৰ পৰম্পৰাগত লচিলি তৰোৱালৰ সৈতেও সামঞ্জস্য দেখা পাইছে আমাৰ নৌসেনা ক্ষিপ্ৰ গতিত আত্মনিৰ্ভৰ হৈ আগবাঢ়িছে এয়া আমাৰ বাবে গৌৰৱৰ কথা 4 ডিচেম্বৰত আমি নৌসেনা দিৱস পালন কৰিম এই দিনটো আমাৰ সৈনিকসকলৰ অদম্য সাহস আৰু পৰাক্ৰমক সন্মান জনোৱাৰ এটি বিশেষ দিন বন্ধুসকল যিসকলে নৌসেনা বিষয়ক পৰ্যটন ক্ষেত্ৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকৰ বাবে আমাৰ দেশত বহু ঠাই আছে য'ত শিকাৰ বাবে যথেষ্ট সমল আছে দেশৰ পশ্চিম উপকূলত গুজৰাটৰ সোমনাথৰ সমীপত থকা এখন জিলা হৈছে ডিউ ইয়াত নৌ যুদ্ধ জাহাজ INS খুখৰীৰ সোঁৱৰণত খুখৰী মেমৰিয়েল আৰু মিউজিয়াম আছে সেইবাবে গোৱাত সমগ্ৰ এছিয় মহাদেশৰেই অনন্য এটি সংগ্ৰহালয় নেভেল এভিয়েশ্যন মিউজিয়াম আছে কোচি দুৰ্গত থকা INS দ্ৰোণাচাৰ্যত ইণ্ডিয়ান নেভেল মেৰিটাইম মিউজিয়াম আছে ইয়ালৈ গৈ আপুনি দেশৰ সামুদ্ৰিক সমৰ আৰু ভাৰতীয় নৌসেনাৰ বিকাশৰ কথা প্ৰত্যক্ষ কৰিব পাৰে পূৰ্বে পোৰ্ট ব্লেয়াৰ নামে জনাজাত শ্ৰীবিজয়াপুৰমৰ নেভেল মেৰিটাইম মিউজিয়ামটিয়ে সেই অঞ্চলৰ সমৃদ্ধ ইতিহাস প্ৰতিফলিত কৰে কাৰৱাৰৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বালিচৰত ক্ষেপণাস্ত্ৰ আৰু নৌযুদ্ধৰ অস্ত্ৰ-শস্ত্ৰৰ নমুনা প্ৰদৰ্শিত কৰা হৈছে বিশাখাপট্টনমতো সাবমেৰিন হেলিকপ্টাৰ আৰু যুদ্ধ উৰাজাহাজৰ এটি সংগ্ৰহালয় আছে মই ভাৰতৰ সামৰিক ইতিহাসৰ প্ৰতি আগ্ৰহান্বিত সকলো ব্যক্তিকে এই সংগ্ৰহালয়সমূহ দৰ্শন কৰিবলৈ আহ্বান জনাইছো মোৰ প্ৰিয় দেশবাসী এতিয়া শীতৰ বতৰ আৰু শীতকালীন পৰ্যটনৰ সময় বিশ্বৰ বহু দেশে এই শীতকালীন পৰ্যটনক নিজৰ অৰ্থব্যৱস্থাৰ এটি আধাৰৰূপে গঢ়ি তুলিছে বহু দেশতেই অতি সফল শীত মহোৎসৱ আৰু শীতকালীন ক্ৰীড়াৰ নমুনা দেখা যায় এই দেশসমূহত স্কাইং স্নোবৰ্ডিং স্নো ট্ৰেকিং আইচ ক্লাইম্বিং আৰু ফেমিলি স্নো পাৰ্কৰ দৰে ক্ষেত্ৰসমূহৰ এটি সুকীয়া পৰিচয় প্ৰতিষ্ঠা হৈছে উইণ্টাৰ ফেষ্টিভেলক এওঁলোকে আন্তঃৰাষ্ট্ৰীয় আকৰ্ষণ ক্ষেত্ৰলৈ পৰিণত কৰিছে বন্ধুসকল আমাৰ দেশতো শীতকালীন পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে আমাৰ দেশত পৰ্বত আছে সংস্কৃতি আছে আৰু দুঃসাহসিক ক্ৰীড়াৰো প্ৰচুৰ উপাদান আছে বৰ্তমানে উত্তৰাখণ্ডৰ শীতকালীন পৰ্যটন ক্ষেত্ৰখনে বহু লোককেই আকৰ্ষিত কৰি তুলিছে কেইসপ্তাহমান আগতে পিথৌৰাগড় জিলাত 14,500 ফুট উচ্চতাত হাই এল্টিটিউড আল্ট্ৰা ৰান মাৰাথনৰ আয়োজন কৰা হৈছিল ইয়াত গোটেই দেশৰ 18খন ৰাজ্যৰ 750তকৈও অধিক দৌৰবিদে অংশ লৈছিল 60 কিলোমিটাৰ দৈৰ্ঘ্যৰ আদি কৈলাশ পৰিক্ৰমা দৌৰৰ আৰম্ভণি প্ৰচণ্ড শীতৰ মাজত পুৱা 5 বজাত আৰম্ভ হৈছিল ইমান শীতৰ মাজতো মানুহৰ মাজত উৎসাহৰ অন্ত নাছিল আদি কৈলাশ যাত্ৰাৰ বাবে 3 বছৰ আগলৈকে 2000তকৈও কম যাত্ৰী আহিছিল আজি এই সংখ্যাই 30,000 অতিক্ৰম কৰিছে বন্ধুসকল আৰু কেইসপ্তাহমানৰ ভিতৰত উত্তৰাখণ্ডত উইণ্টাৰ গেমছৰ আয়োজন হ'ব দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ দুঃসাহসিকতা প্ৰেমী আৰু সাধাৰণ লোক এই গেমছৰ আয়োজনক লৈ অতিকৈ উৎসাহী হৈ পৰিছে বৰফত খেলোৱা বিভিন্ন খেলৰ প্ৰস্তুতি আৰম্ভ হৈছে উত্তৰাখণ্ডে উইণ্টাৰ টুৰিজম বিকাশৰ বাবে যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছে হোমষ্টে বিষয়ক নতুন নীতি গ্ৰহণ কৰা হৈছে বন্ধুসকল শীতকালত ৱেড ইন ইণ্ডিয়া অভিযানৰো তীব্ৰতা দেখা যায় শীতৰ সোণালী ৰদেই হওক বা পাহাৰত ওলমি ৰোৱা কুঁৱলীৰ আৱৰণেই হওক ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে পাহাৰ এতিয়া অতি জনপ্ৰিয় হৈ পৰিছে বহু বিবাহ এতিয়া গংগাৰ উপকূলতেই সমাপন হোৱা দেখা যায় বন্ধুসকল শীতৰ এই সময়খিনিত হিমালয়ৰ সৌন্দৰ্যৰ অনুভৱ গোটেই জীৱনজুৰি বিয়পি থাকে যদি আপুনি এইবাৰ শীতকালত কৰবালৈ ভ্ৰমণ কৰাৰ কথা ভাবিছে তেন্তে হিমালয় অৱবাহিকাৰ কথা এবাৰ ভাবি চাব বন্ধুসকল কিছুদিন পূৰ্বে মই ভূটানলৈ গৈছিলো এইবাৰৰ যাত্ৰাত মই ভূটানৰ ৰজা তেওঁৰ পিতৃ অৰ্থাৎ পূৰ্বৰ ৰজা দেশখনৰ প্ৰধানমন্ত্ৰী আৰু বহু লোকক দেখা কৰিছিলো সকলোৰে মুখত এটা কথা শুনিবলৈ পাইছিলো ভাৰতে প্ৰেৰণ কৰা ভগৱান বুদ্ধৰ পবিত্ৰ স্মাৰকৰ বাবে তেওঁলোক ভাৰতবাসীৰ প্ৰতি কৃতজ্ঞ এই কথাই মোক গৰ্বিত কৰি তুলিছিল বন্ধুসকল ভগৱান বুদ্ধৰ পবিত্ৰ স্মাৰকক লৈ অন্য দেশতো অতিশয় উৎসাহৰ লহৰ উঠিছিল
যোৱা মাহত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা এই পবিত্ৰ স্মাৰক ৰুছ দেশৰ কলভিকিয়ালৈ লৈ যোৱা হৈছিল। সেই ঠাইত বৌদ্ধ ধৰ্মৰ বিশেষ প্ৰভাৱ আছে। মই জানিব পাৰিছো যে এই স্মাৰক দৰ্শনৰ বাবে ৰুছ দেশৰ বহু দূৰৱৰ্তী ঠাইৰ লোক কলভিকিয়ালৈ আহিছিল। এই পবিত্ৰ স্মাৰক মংগোলিয়া, ভিয়েটনাম আৰু থাইলেণ্ডলৈও নিয়া হৈছিল। সকলো ঠাইতে জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছিল। থাইলেণ্ডৰ ৰজাও ইয়াৰ দৰ্শনৰ বাবে আহিছিল। সমগ্ৰ বিশ্বতে ভগৱান বুদ্ধৰ এই পবিত্ৰ স্মাৰকৰ প্ৰতি থকা আগ্ৰহ দেখি মনত অজান ভাৱৰ উদয় হয়। আনন্দিত হওঁ যে এই ধৰণৰ সম্পদসমূহে কিদৰে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকৰ মাজত একতাৰ বান্ধোন ৰচে। মোৰ প্ৰিয় দেশবাসীসকল, মই আপোনালোকক সদায় ভোকেল ফৰ লোকেল মন্ত্ৰৰ সৈতে জড়িত হোৱাৰ কথা কওঁ। আজি কিছুদিন আগেয়ে G20 সন্মিলনত যেতিয়া বিভিন্ন দেশৰ নেতৃবৰ্গক উপহাৰ প্ৰদানৰ প্ৰশ্ন আহে, মই আকৌ এবাৰ কৈছিলো ভোকেল ফৰ লোকেল। ভাৰতবাসীৰ হৈ বিশ্বৰ বিভিন্ন দেশৰ নেতৃবৰ্গক প্ৰদান কৰা উপহাৰৰ ক্ষেত্ৰত এই মন্ত্ৰকেই প্ৰাধান্য দিয়া হৈছিল। G20 সন্মিলনৰ সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক নটৰাজৰ ব্ৰঞ্জৰ প্ৰতিমা উপহাৰ দিয়া হৈছিল। এয়া আছিল তামিলনাডুৰ তাঞ্জাভুৰ জিলাৰ প্ৰাচীন শিল্পকলাৰ এক নিদৰ্শন। কানাডাৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিছিলো ৰূপেৰে নিৰ্মিত অশ্বমূৰ্তি। এয়া আছিল ৰাজস্থানৰ উদয়পুৰৰ শিল্পকলাৰ নিদৰ্শন। জাপানৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিয়া ৰূপৰ বুদ্ধৰ প্ৰতিমূৰ্তি আছিল তেলেংগানা আৰু কৰিমনগৰৰ প্ৰসিদ্ধ চিলভাৰ ক্ৰাফ্টেৰে নিৰ্মিত। ৰূপেৰে গঢ়া এডাল ফুলৰ মালা উপহাৰ দিছিলো ইটালীৰ প্ৰধানমন্ত্ৰীক। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক উপহাৰ দিছিলো কেৰালাৰ মুন্নাৰৰ উৎকৃষ্ট শিল্পৰ পিতলৰ এটি সুদৃশ্য পাত্ৰ। মোৰ উদ্দেশ্য আছিল যে বিশ্বৰ নেতৃবৰ্গ ভাৰতীয় শিল্পকলা সম্পৰ্কে যেন অৱগত হয় আৰু ভাৰতীয় কাৰুকলা শিল্পীসকলে যেন এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ লাভ কৰে। বন্ধুসকল, মই সুখী যে দেশৰ কোটি কোটি লোকে ভোকেল ফৰ লোকেলৰ ভাৱধাৰাক নিজৰ জীৱনৰ অংশ কৰি লৈছে। এই বছৰ যেতিয়া আপুনি উৎসৱৰ সময়ত বজাৰলৈ গৈছিল, তেতিয়া আপোনালোক সকলোৱে নিশ্চয় এটা কথা উপলব্ধি কৰিছিল, মানুহৰ পচন্দ আৰু ঘৰলৈ অনা সামগ্ৰীবোৰত এখন স্পষ্ট ছবি দেখিবলৈ পোৱা গৈছিল যে দেশখন স্বদেশী ভাৱধাৰাৰ দিশে উভতি আহিছে। মানুহে নিজৰ মনেৰে ভাৰতীয় সামগ্ৰী বাছি লৈছিল। এই পৰিৱৰ্তন সৰু সৰু দোকানীসকলেও অনুভৱ কৰিছিল। এইবাৰ যুৱক যুৱতীসকলে ভোকেল ফৰ লোকেল অভিযানকো এক গতি প্ৰদান কৰিলে। অহা কেইদিনমানৰ ভিতৰত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ বাবে সামগ্ৰী ক্ৰয় কৰাৰ আকৌ এক নতুন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আপোনালোকক পুনৰ মনত পেলাই দিওঁ, ভোকেল ফৰ লোকেল মন্ত্ৰটো মনত ৰাখিব, ক্ৰয় কৰিব তেনে সামগ্ৰীহে যি আমাৰ দেশত প্ৰস্তুত কৰা হৈছে আৰু বিক্ৰীও কৰিব তেনে সামগ্ৰীয়েই য'ত দেশবাসীৰ কষ্ট নিহিত হৈ আছে। মোৰ প্ৰিয় দেশবাসী, ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত এই মাহটো অতি উৎসাহজনক। মাহটোৰ আৰম্ভণি হ'ল ভাৰতীয় মহিলা দলটোৰ ICC মহিলা বিশ্বকাপ জয়েৰে। কিন্তু তাৰ পাছতো খেলপথাৰত অধিক সক্ৰিয়তা দেখা গ'ল। মাত্ৰ কেইদিনমান পূৰ্বে টকিঅত বধিৰ অলিম্পিক অনুষ্ঠিত হৈছিল, য'ত ভাৰতে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি 20টা পদক অৰ্জন কৰিলে। আমাৰ মহিলা খেলুৱৈসকলেও কাবাডী বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিলে। প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শনেৰে তেওঁলোকে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিলে। ৱৰ্ল্ড বক্সিং কাপ ফাইনেলছত আমাৰ খেলুৱৈসকলে উৎকৃষ্ট প্ৰদৰ্শনেৰে 20টা পদক লাভ কৰিছিল। বন্ধুসকল, যিটো কথা অধিক চৰ্চিত হৈছে সেয়া হৈছে আমাৰ মহিলা দলটোৱে ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপ জয় কৰা প্ৰসংগটো। ডাঙৰ কথাটো হ'ল যে আমাৰ এই দলটোৱে এখনো মেচত পৰাজিত নোহোৱাকৈ প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ী হ'ল। দলটোৰ প্ৰতিজন খেলুৱৈক লৈ দেশবাসী অতিশয় গৌৰৱান্বিত। প্ৰধানমন্ত্ৰীৰ বাসভৱনত মই তেওঁলোকক সাক্ষাৎ কৰিছিলো। সঁচাকৈয়ে এই দলৰ সাহস, তেওঁলোকৰ একাগ্ৰতাই আমাক বহু কথাই শিকায়। এই বিজয় আমাৰ ক্ৰীড়া ইতিহাসৰ অন্যতম বৃহৎ বিজয়, যি প্ৰতিগৰাকী ভাৰতীয়কে অনুপ্ৰাণিত কৰি থাকিব। বন্ধুসকল, আজিকালি আমাৰ দেশত এণ্ডুৰেন্স স্পৰ্টছৰ এক নতুন ক্ৰীড়া সংস্কৃতিও দ্ৰুতগতিত বিকশিত হৈছে। এণ্ডুৰেন্স স্পৰ্টছৰ দ্বাৰা মই বুজাব বিচাৰিছো যে এয়া এনে ক্ৰীড়া য'ত আপোনাৰ সক্ষমতাৰ পৰীক্ষা হয়। কেইবছৰমান আগলৈকে মাৰাথন আৰু বাইকথনৰ দৰে বিশেষ ইভেণ্টসমূহ কিছু নিৰ্দিষ্ট লোকৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু এতিয়া বহুত সলনি হৈছে। মোক কোৱা হৈছে যে সমগ্ৰ দেশতে প্ৰতি মাহে 1500তকৈও অধিক এণ্ডুৰেন্স ক্ৰীড়াৰ আয়োজন কৰা হয়।
এনে ইভেণ্টত ভাগ লবলৈ দূৰ-দূৰণিৰ পৰা এথলেটিকসকল আহে। বন্ধুসকল, এণ্ডুৰেন্স হৈছে ক্ৰীড়াৰ এক উদাহৰণ। আইৰণমেন ট্ৰায়াথলন কল্পনা কৰকচোন, যদি আপোনাক কোৱা হয় যে আপোনাৰ হাতত ৩টা কাম কৰিবলৈ এদিনতকৈ কম সময় আছে: সাগৰত ৪ কিলোমিটাৰ সাঁতোৰা, ১৮০ কিলোমিটাৰ চাইকেল চলোৱা আৰু প্ৰায় ৪২ কিলোমিটাৰ মাৰাথন দৌৰা। আপুনি হয়তো ভাবিব পাৰে যে এইটো কেনেকৈ সম্ভৱ, কিন্তু সাহসী লোকসকলে এই কাম সফলতাৰে কৰিব পাৰে। সেয়েহে ইয়াক আইৰণমেন ট্ৰায়াথলন বুলি কোৱা হয়। ইয়াৰ পূৰ্বে গোৱাতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। আজিকালি মানুহে এনে অনুষ্ঠানসমূহত ক্ৰমান্বয়ে অংশগ্ৰহণ কৰি আছে। এনে আৰু বহুতো প্ৰতিযোগিতা আছে যিবোৰ আমাৰ যুৱ বন্ধুসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে। চাইকেলত ফিট ইণ্ডিয়া দেওবাৰ। আজিকালি বহু লোক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ একত্ৰিত হৈছে। এইসমূহে শাৰীৰিক সুস্থতা বৃদ্ধি কৰিছে। বন্ধুসকল, প্ৰতিমাহে আপোনালোকক লগ পোৱাটো মোৰ বাবে সদায় নতুন এক অভিজ্ঞতা। আপোনাৰ কাহিনী, আপোনাৰ প্ৰচেষ্টাই মোক নতুনকৈ অনুপ্ৰাণিত কৰে। আপুনি আপোনাৰ বাৰ্তাত প্ৰেৰণ কৰা পৰামৰ্শ, আপুনি ভাগ বতৰা কৰা অভিজ্ঞতাই আমাক এই কাৰ্যসূচীত ভাৰতৰ বৈচিত্ৰ্য সামৰি লবলৈ অনুপ্ৰাণিত কৰে। অহা মাহত যেতিয়া আমি লগ পাম, ২০২৫ বৰ্ষটো শেষ হবৰে হ'ব। এতিয়া দেশৰ বেছিভাগ অঞ্চলতে শীত তীব্ৰতৰ হৈছে। শীতকালত নিজৰ আৰু পৰিয়ালৰ বিশেষ যত্ন লওক। অহা মাহত আমি নিশ্চিতভাৱে কিছুমান নতুন বিষয়, নতুন ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিম। বহুত বহুত ধন্যবাদ। নমস্কাৰ।